ছাত্ৰ ছাত্ৰীসকল আহি গ'ল 2026ত অনুষ্ঠিত হ'ব লগা সেবাৰ HSLC অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষা বা মেট্ৰিক পৰীক্ষাৰ অফিচিয়েল প্ৰগ্ৰাম ৰিলিজ হৈ গ'ল ইতিমধ্যে আমাক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ এক্স বা টুইটাৰ একাউণ্টৰ জৰিয়তে এই কথা অৱগত কৰাইছিল যে এই পৰীক্ষা আৰম্ভ হ'ব অহা বছৰৰ অৰ্থাৎ 2026ৰ ফেব্ৰুৱাৰী 10 তাৰিখৰ পৰা আৰু এতিয়া আমাৰ হাতত আহি পৰিছে অফিচিয়েল ৰুটিন প্ৰথম দিনে আছে MIL 13 তাৰিখে হ'ব social science 14 তাৰিখে কিছুমান ইলেক্টিভ সাবজেক্ট যেনেদৰে ইয়াত দেখুৱা আছে 16 তাৰিখে আছে ইংলিছ 20 তাৰিখে জেনাৰেল ম্যাথমেটিক্স 23 তাৰিখে জেনাৰেল সায়েন্স 24 তাৰিখে মণিপুৰী সান্থালী এইকেইটাও ইলেক্টিভ হয় 25 তাৰিখে আৰু দুটা ইলেক্টিভ আৰু 26 তাৰিখে এইকেইটা কিছুমান গুৰুত্বপূৰ্ণ ইলেক্টিভ সাবজেক্ট আৰু ইফালে পিছবেলা হ'ব আসামিজ যেটো ইলেক্টিভ সাবজেক্ট হিচাপে লোৱা হৈছে আৰু বাকি থকা ইলেক্টিভ সাবজেক্ট বিলাক অনুষ্ঠিত কৰা হ'ব 27 তাৰিখে দীঘলীয়া নহয় ৰুটিনখন খুব কম গ্যাপ আমি সাবজেক্ট বিলাকৰ মাজত দেখিবলৈ পাইছো অতি সোনকালে এই পৰীক্ষাটো শেষ কৰিব বিচাৰিছে হয়তো যি আগন্তুক ইলেকশ্যন আহি আছে হ'ব লগা আছে অহা বছৰ 2026 গতিকে সেই ইলেকশ্যনৰ সাপেক্ষে ৰুটিনখন এনেদৰে অলপ ছুটিকৈ তৈয়াৰ কৰা হৈছে যেন আমাৰ লাগিছে আচ্ছা এই পৰীক্ষা আগবেলাৰ পৰীক্ষা হ'ব 9 বজাৰ পৰা 12 বজালৈ আৰু পিছবেলাৰ পৰীক্ষা হ'ব 1:30 বজাৰ পৰা 4:30 বজালৈকে অৰ্থাৎ 3 ঘণ্টাৰ এটা পৰীক্ষা as usual কিন্তু এটা লক্ষ্য কৰিব লগা কথা এটো কিছুমান সাবজেক্টৰ আগত দেখিছে আপোনালোকে ষ্টাৰ মাৰ্ক আছে যেনেকৈ এই ইয়াত থকা সাবজেক্ট বিলাকত ষ্টাৰ মাৰ্ক দিয়া আছে আৰু এই লাষ্টত থকা সাবজেক্ট বিলাকৰ আগত ষ্টাৰ মাৰ্ক দিয়া আছে এনেকুৱা ধৰণৰ সাবজেক্ট বিলাকৰ কাৰণে টাইম আপোনালোকক দিয়া হ'ব 2 ঘণ্টা আগবেলা হলে 9 বজাৰ পৰা 11 বজালৈ আৰু পিছবেলা হলে 1:30 বজাৰ পৰা 3:30 বজালৈ আৰু এটা কথা ইয়াত মেনশন কৰা হৈছে নোট বুলি যে পৰীক্ষা আৰম্ভ হোৱাৰ আগে ঠিক আগে 5 মিনিট সময় আপোনালোকক দিয়া হ'ব সেই পৰীক্ষা পেপাৰখন ভালদৰে পঢ়ি চাবলৈ আৰু সেই আপোনালোকৰ ইনভিজিলেটৰে সেইটো ঠিক কৰি দিব যে আপোনালোকে 5 মিনিট সময় অৰ্থাৎ 8:55 ৰ পৰা 9 AM লৈকে বা পিছবেলা যদি হয় 1:25 ৰ পৰা 1:30 PM লৈকে আপোনালোকে চাব পৰাকৈ তেওঁলোকে সুবিধাখন কৰি দিব তাৰ পিছত আৰু এটা কথা ইয়াত মেনশন কৰা হৈছে যে এক্সামিনেশন শিডিউল অফ দ্য প্ৰেক্টিকেল সাবজেক্টস উইল বি নোটিফাইড ইন ডিউ কোৰ্স আপোনালোকৰ যি বিলাক সাবজেক্টত প্ৰেক্টিকেল এক্সাম থাকে সেইবিলাকৰ সময় আপোনালোকক আগন্তুক সময়ত জনাই দিয়া হ'ব আৰু অফিচিয়েল নোটিছ অহাৰ লগে লগে আমিও আপোনালোকক অতি শীঘ্ৰে এই চেনেলৰ জৰিয়তে অৱগত কৰাই দিম গতিকে তোমালোকৰ পৰীক্ষাৰ এইখন ৰুটিনৰ পৰা আমি এটা কথা বুজিছো যে এটা সাবজেক্টৰ পাছত আনটো সাবজেক্টৰ পৰীক্ষাৰ মাজত বৰ বিশেষ গ্যাপ তোমালোকে নাপাবা খুব বেছি 2-3 দিন আৰু এই সময়কণ কেৱল তোমালোকে কিছুমান মাইনৰ ৰিভিজনৰ বাবেহে থব পাৰিবা গতিকে যিমান যি তোমালোকৰ প্ৰস্তুতি কৰিবলৈ আছে যিমান যি প্ৰেক্টিস কৰিবলৈ আছে যিমান প্ৰিপাৰেচন চলাবলৈ আছে আটাইবিলাক তোমালোকে পৰীক্ষা আৰম্ভ হোৱাৰ আগতে শেষ কৰি লোৱা যাতে পিছৰ সাবজেক্ট বিলাকত তোমালোকৰ প্ৰবলেম নহয় গতিকে এতিয়াৰ পৰা লাগি যোৱা আৰু এই পৰীক্ষাৰ ওপৰত যিকোনো ধৰণৰ আহিবলগীয়া নতুন আপডেট সময়মতে পাই থাকিবলৈ চাই থাকিবা আগ্নি এডুকেয়াৰ